নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন্দা এ ট্ৰিবিউট টু আছামিজ চিনেমা মুকলি হল পোষ্টাৰ আৰু গীতৰ অডিঅ' ভিডিঅ'। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আজি গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত জিলা এছ'চিয়েশ্যনৰ বেনাৰত 90 বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমা গৌৰৱেৰে উদযাপন কৰাৰ হেঁপাহেৰে মুনীন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত এখন নতুন অসমীয়া চিনেমা ভাইমন্দা এ ট্ৰিবিউট টু আছামিজ চিনেমাৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অডিঅ' ভিডিঅ' মুকলি কৰা হয়। ভাইমন্দা এ ট্ৰিবিউট টু আছামিজ চিনেমা কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ। চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা। চিনেমাখনৰ চিনেমাটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেছনৰ। অনুষ্ঠানৰ আৰম্ভণিতে মঞ্জুলা বৰুৱা, জে.পি. দাস, সৌমৰ হাজৰিকা আৰু অন্যান্য বিশিষ্ট শিল্পী অতিথিসকলে বন্তি প্ৰজ্বলন কৰে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1935 চনৰে পৰা আৰম্ভ কৰা আৰু বৰ্তমানলৈকে চলি থকা অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল 90 বছৰীয়া ইতিহাস উদযাপনৰ উদ্দেশ্যেৰে জ্যোতি জয়ন্তী শীৰ্ষক নামকৰণ কৰা এটি বিশেষ লোগো মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি জ্যোতি চিত্ৰবনৰ বাকৰিত লাইভ পেইণ্টিঙৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতে ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মাই হিল ক্ৰিয়েশ্যন আৰু ভাইমন্দা এ ট্ৰিবিউট টু আছামিজ চিনেমা শীৰ্ষক চলচ্চিত্ৰখনৰ নিৰ্মাণৰ যাত্ৰাটিৰ বিষয়ে কিছু অনুভৱ আগবঢ়ায়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মঞ্জুলা বৰুৱা, মৃদুলা বৰুৱা, শান্তা উজিৰ, মনীষা হাজৰিকাই ছবিখনৰ পোষ্টাৰ উন্মোচন কৰি বক্তব্য প্ৰদান কৰে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাই চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে। সেই অনুসৰি ভাইমন্দা এ ট্ৰিবিউট টু আছামিজ চিনেমাৰ অহা বছৰ অৰ্থাৎ 2025 চনৰ 7 ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব। চলচ্চিত্ৰখনৰ কাহিনীকাৰ পৰিচালক শশাংক সমীৰৰ বক্তব্য তথা কলাকৌশলীৰ পৰিচয় পৰ্বৰ পাছতে এই অনুষ্ঠানতে ছবিখনৰ প্ৰথমটো গীতৰ অডিঅ' ভিডিঅ' মুকলি কৰা হয়। অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনীন বৰুৱাক, যাক সকলোৱে মৰমতে মাতিছিল ভাইমন্দা বুলি, তেখেতৰ জীৱনশৈলী, কৰ্মৰাজি তথা 90 বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক উদযাপন কৰাৰ উদ্দেশ্যেৰে জিল ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনক লৈ কলামতী দৰ্শক ৰাইজৰ আগ্ৰহ ইতিমধ্যে পৰিলক্ষিত হৈছে। উক্ত ছবিখনৰ ভিন্ন চৰিত্ৰত বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাজিকা বেগম, অনুৰাগ বৰা, সমুদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভাৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দেৱজ্যোতি কেওট, পাৰ্থ প্ৰতিম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামী আদিৰ লগতে বহু কলাকৌশলী তথা শিল্পীয়ে অভিনয় কৰিছে। ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই কাম কৰাৰ লগতে প্ৰীতম খাউণ্ডে কৰিছে সম্পাদনাৰ কাম। ভাইমন্দা এ ট্ৰিবিউট টু আছামিজ চিনেমাখনৰ প্ৰযোজনা নিয়ন্ত্ৰণ মনোজ কুমাৰ মিশ্ৰ আৰু ঋতু গাৰ্গৰ। অনুষ্ঠানৰ শেষত ছবিখনৰ অভিনয় শিল্পী তথা কলাকৌশলীৰ লগত উপস্থিত সাংবাদিকসকলে মত বিনিময় কৰে। গুৱাহাটীৰ পৰা দৰ্শনা বৰুৱাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ